বোকাখাতৰ বিহৰা চাহ বাগিচাত পুৱাতে ওলাই আহিল শ শ চাহ বাগিচাৰ শ্ৰমিকসকল। বোকাখাত সমজিলাৰ একমাত্ৰ এৰোপ্লেন ফিল্ডখন বচাবলৈ ওলাই আহিল শ্ৰমিক ৰাইজ। চাহ বাগিচাৰ শ্ৰমিকৰ আৱেগ জড়িত বিহৰা চাহ বাগিচাৰ এৰোপ্লেন ফিল্ডখনত বাগিচা কৰ্তৃপক্ষই চাহ পুলি ৰোপণৰ বাবেও পূৰ্বেও মাটি চহাবলৈ চেষ্টা কৰিছিল। কিন্তু শ্ৰমিক ৰাইজৰ তীব্ৰ বিৰোধিতাৰ বাবে বাগিচা কৰ্তৃপক্ষই হাল বোৱা কাম স্থগিত ৰাখিবলৈ বাধ্য হৈছিল। বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ এৰোপ্লেন ফিল্ডখন গোপনে মাটি চহাবলৈ চেষ্টা কৰাৰ অভিযোগ শ্ৰমিক ৰাইজৰ। আজি পুৱাতে বাগিচা পৰিচালকৰ বিৰুদ্ধে শ্ৰমিক ৰাইজৰ লগতে আটচাকে ধৰি দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। আচলতে দুৰ্ভাগ্যজনক কথা, আজি আমি ইয়াত বিহৰা মিকিৰচাঙৰ 200ৰো অধিক চাহ শ্ৰমিক আজি নিজৰ কৰ্মৰ পৰা বিৰতি দি তেওঁলোকৰ ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে আচলতে এখন স্বাস্থ্য ভাল থাকিবলৈ খেলা ধূলা কৰিব লাগিব। এই খেলা ধূলাৰ কাৰণে এই ফিল্ডটো সংৰক্ষণ কৰি ৰাখিছিলে। আজি 200 বছৰ হ'ল এনেকৈ এই ফিল্ডটো আজিও সংৰক্ষণ হৈ আছে। কিন্তু আজি কিছুদিনৰ পৰা বিহৰা চাহ বাগিচাৰ মেনেজাৰে সেই মাটিডোখৰ উচ্ছেদ কৰি ইয়াত চাহ বাগিচা খুলিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে, যিটো বিহৰা মিকিৰচাং ৰাইজে বিহৰা কুঁহিয়াৰবাৰী ৰাইজে তীব্ৰ বিৰোধিতা জনাইছে আৰু প্ৰয়োজন হ'লে আমি তেজ দিম কিন্তু মাটি নিদিওঁ বুলি পেলাই আজি প্ৰতিবাদত নামি আহিছে। গতিকে ইয়াৰ পৰা আমি সকীয়াই দিছোঁ মেনেজাৰ বিহৰা মিকিৰচাং চাহ বাগিচাৰ পৰিচালকক যে কোনো কাৰণতে চাহ শ্ৰমিকৰ ল'ৰা ছোৱালী খেলা ধূলা কৰে মানে প্লেগ্ৰাউণ্ডটো আপুনি কাঢ়ি পেলাই ইয়াত চাহ বাগিচা খুলিব নোৱাৰিব, আৰু যদি খোলে জংগী আন্দোলন গঢ়ি তুলিম। ইয়াত বোকাখাতৰ গোটেই ৰাজপথ হাতীকুলিৰ পৰা নুমলীগড় ৰাজপথ বন্ধ কৰি বাগিচা গম পায়। আজি বিহৰা কুঁহাৰবাৰী ৰাইজে কেইবাদিন ধৰি আন্দোলন কৰি আছে, কাৰণ এই ফিল্ডখন প্ৰায় 200 বছৰ ধৰি ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰি আছিলে। ল'ৰা ছোৱালীবিলাক ইয়াত খেলা ধূলা কৰে আৰু পাৰ্ক নিচিনা এটা ব্যৱস্থা আছে। কিন্তু মেনেজাৰে এই ফিল্ডটো কোনো ধৰণৰ ৰাইজৰ লগত আলোচনা নকৰাকৈ তেখেতসকলে বাগান লগাৰ এটা চিন্তা চৰ্চা কৰি আছে। আমি এটা কথা স্পষ্ট যে বাগিচা লগাব লাগে, চাহ গছ লগাব লাগে। চাহ গছ লগালে আমাৰ মানুহবিলাক কাম কৰিবলৈ সুবিধা পাব। কিন্তু যিবিলাক মাটি খালী হৈ আছে সেইবিলাক মাটিতে চাহ গছ লগাব লাগে। ইয়াত কিন্তু 200 বছৰ ধৰি ইয়াত ফিল্ড এটা হৈ আছে। ইয়াত মানুহ ৰাতিপুৱা খোজ কাঢ়ে, খেলা ধূলা কৰে। আপোনালোকে নিশ্চয় গম পায় যে বোকাখাত সমষ্টিত উমা চেত্ৰীৰ নিচিনা ছোৱালী এজনী ৱৰ্ল্ডত ওলাইছে। তেখেতে ইণ্টাৰনেশ্যনেল ক্ৰিকেট খেলিবলৈ সুবিধা পাইছে। কি কাৰণে? কাৰণ বোকাখাত সমষ্টিত এটা ভাল ফিল্ড আছে। বিহৰাটো আমি কুঁহাৰবাৰীতে ভাল ফিল্ড এটা পাইছোঁ। ইয়াৰ পৰা ভাল ভাল ফুটবল খেলুৱৈ আছে। ইয়াত বিহৰা কুঁহাৰবাৰী ফুটবল দলটি আছাম লীগ খেলিবলৈ। বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনিফাৰ 24।